ভোটাৰ তালিকা নিৰ্বাচনী আয়োগে প্ৰস্তুত কৰে, তাত বিজেপিৰ কোনো কমেণ্ট নাই। আমি নিকা এখন ভোটাৰ তালিকা হোৱাটো বিচাৰো। কৰবাত ভুল থাকিলে ইলেকশ্যন কমিশ্যনে শুধৰাব লাগে আৰু ভোটাৰ তালিকাৰ সম্পূৰ্ণ দায়িত্ব নিৰ্বাচনী আয়োগৰ, তাত আমাৰ কোনো কমেণ্ট নাই। আমিও কমপ্লেইন দিম, 22 জানুৱাৰীলৈকে কমপ্লেইন দিয়াৰ সময় আছে। বহুত জাগাত আমাৰ নজৰতো আছে যে এইজন মানুহ ঢুকাইছে, নামটো ভোটাৰ লিষ্টত আছে। এইজন মানুহ কেৰালাত কাম কৰি আছে, অসমৰ ভোটাৰ লিষ্টত নাম আছে। এইজন মানুহ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি কৈছে, ভোটাৰ লিষ্টত নাম আছে। গতিকে এভিকশ্যন হোৱা জাগাত তেওঁৰ এতিয়া ঘৰ নাই, কিন্তু তেওঁৰ নামটো ভোটাৰ তালিকাত আছে। গতিকে বিজেপিয়েও ভোটাৰ তালিকাত বিসংগতি দৰ্শাই 22 জানুৱাৰী আগতে আমিও অভিযোগ দিম, কিন্তু সেইটো নিৰ্বাচনী আয়োগৰ ওপৰত অনাস্থা নহয়, নিয়মেই যে আমাৰ খচৰাত ভুল থাকিবই আৰু ভুল সংশোধন কৰিবৰ কাৰণে ক্লেইমছ এণ্ড অবজেকশ্যন ফ্ৰম 6, ফ্ৰম 7, ফ্ৰম 8। গতিকে এইটো বাতৰি কাকত আৰু টিভিত শুদ্ধ নহ'ব। ফৰ্ম 6 দিব লাগিব, ফৰ্ম 7 দিব লাগিব, ফৰ্ম 8 দিব লাগিব, তেতিয়াহে শুদ্ধ হ'ব। কংগ্ৰেছৰ এটা অভিযোগ যে 10,000 যি ভোট আছে কংগ্ৰেছক দিবলগীয়াখিনি কৰ্তন আৰু বিজেপিৰ তেওঁলোকে কমপ্লেইন দিয়ক। যিখিনি তেওঁলোকে ভাবিছে আমি কৰ্তন কৰিছো, তেওঁলোকে ফৰ্ম 6 দি দিয়ক যে সোমাব লাগে। এইটোতো খোলা কিতাপ নহয়, 3খন ফৰ্ম আছে। আপোনালোকে জানে নাজানে মই ক'ব নোৱাৰো, কালিৰ পৰা নিউজত কৰি আছে। এইটো নিউজেদি কেতিয়াও ঠিক নহয়। ফৰ্ম 6, ফৰ্ম 7, ফৰ্ম 8। ইভেন টাইটেলৰো যদি ভুল আছে, হিমন্ত বিশ্বাস শৰ্মা হৈ আছে, তাৰো কাৰেকশ্যনৰ কাৰণে ফৰ্ম 6 মই দিব পাৰো। গতিকে ফৰ্ম নিদি অকল যদি পৰ্টেল আৰু টিভিৰ জৰিয়তে যুদ্ধ জিকিব খোজে, সেইটোতো জিকিব নোৱাৰিব। ফৰ্ম ফিল আপ কৰিব লাগিব। সেইটো আমি সদায় দিওঁ। শতাংশটো এইটোতো আৰু কোনো আমি আৰু যে ইমান শতাংশ হ'ব তেতিয়া পৰীক্ষাত পাছ কৰিব তেনেকুৱা নহয়। শতাংশটো ইলেকশ্যনৰ টিকট ডিক্লেয়াৰ কৰাৰ পিছত সেই কামটো আপোনালোকে কৰিব, কিমান শতাংশ হিচাপ উলিয়াব, বা আমাৰ প্ৰেছ কনফাৰেন্সত আমি ক'ম যে ইমান শতাংশ মহিলাই পালে। কিন্তু আগতে শতাংশ ঠিক কৰি টিকেট কেনেকে হ'ব, হয় না? আগতেতো শতাংশ কোনেও ঠিক নকৰে। পিছত যেতিয়া হৈ গ'ল তেতিয়া আমি কেইজন পালে যুৱক, বোলে 12 জন, তেতিয়া আমি আপোনালোকক ক'ম যে 12%। গতিকে সেই কামটো পাৰ্লিয়ামেণ্টাৰী কমিটিৰ মিটিঙৰ পিছতহে কৰিব পৰা যাব। আসন বুজাবুজি এজিপিৰ লগত দিলীপ শইকীয়া ডাঙৰীয়াই ইতিমধ্যে কথা পাতি আছে আৰু আমাৰ 2-এজন মন্ত্ৰীয়েও কথা পাতি আছে। গতিকে মই ভাবো যে ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ আগতে যদি ইলেকশ্যন 27 ফেব্ৰুৱাৰীত হয়, আমিতো টিকট কৰিবই লাগিব বিজেপিৰ। গতিকে মই ভাবো 15 ফেব্ৰুৱাৰী লগভগ হৈ যাব। বড়োলেণ্ডতো আমি কথা বতৰা পাতি আছো, ৰাভাৰ লগতো প্ৰায় কথা বতৰা আমাৰ হৈ আছে, মিচিঙৰ লগতো গণশক্তিৰ লগতো আমাৰ প্ৰায় ফাইনেলে হৈ আছে। গতিকে মই নাভাবো যে টিকেটৰ কাৰণে আমাৰ বহুত বেছি আছে। আমাৰ অনানুষ্ঠানিক পৰ্যায়ত আলোচনাবিলাক চলি আছে অলৰেডি।